প্ৰথমকৈ আমি এটা কথা সকলোকে অৱগত কৰিব বিচাৰিছোঁ যে আমি প্ৰত্যেকে জানো গৰিয়া জনগোষ্ঠী অসমৰ এটা ঐতিহাসিক পুৰণি জনগোষ্ঠী হয়। গৰিয়া জনগোষ্ঠী আহোম ৰজাৰ দিনৰ পৰা বা এনেকুৱাও পোৱা যায় যে তাতোকৈ আগৰ পৰা গৰিয়া জনগোষ্ঠী অসমত অৱস্থিত। কাৰণ আমি প্ৰত্যেকে জানো আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক যেনে চাওলুং চুকাফাদেৱ বৰ অসমত প্ৰতিষ্ঠাপক যে চাওলুং চুকাফাদেৱে অসমত প্ৰৱেশ কৰিছিল, তেওঁক বাট দেখাই অনা ব্যক্তিজনে আছিল চেংচাই গৰিয়া। গতিকে আমি ইয়াৰ পৰা বুজোঁ ইমান এটা পুৰণি জনগোষ্ঠী, কিন্তু বৰ্তমান ৰাজ্যিক প্ৰেক্ষাপটত হওক বা সামাজিক প্ৰেক্ষাপটত হওক গৰিয়া জনগোষ্ঠীৰ যিখিনি অধিকাৰ আছে আছিল বা যিখিনি প্ৰাপ্য আছিল সকলো ফালৰ পৰা বঞ্চিত হৈ এটা লাঞ্ছিত বঞ্চিত এটা সকলোৰে বা অৱহেলিত জনগোষ্ঠীৰ পৰা পৰিগণিত হৈছে। আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় 25খন জিলা য'ত নেকি গৰিয়া জনগোষ্ঠী অৱস্থিত আছে, 25খন জিলাক একত্ৰিত কৰি কেনেকৈ গৰিয়া জনগোষ্ঠীৰ যিখিনি ঐতিহাসিক যিখিনি স্বাভিমান আছিল, যিখিনি পুৰণি মান সন্মান আছিল পুনৰাই উদ্ধাৰ কৰি অসমত প্ৰতিষ্ঠা কৰিব পাৰোঁ। গৰিয়াসকলক যিটো প্ৰাপ্য আমি প্ৰত্যেকৰ পৰা আজৰি আনিব পাৰোঁ। গৰিয়াসকলে যিখিনি হেৰুৱাইছে বা যিখিনি পাব লগা আছে, কেনেকৈ বঞ্চিত হৈ আছে, বিশেষকৈ OBCৰ ক্ষেত্ৰত গৰিয়াসকল একেবাৰে তাৰ পৰা আচলতে OBC যিটো মৰ্যাদা গৰিয়াসকল সঁচাকৈ প্ৰাপ্য হয়। গতিকে OBC মৰ্যাদা কেনেকৈ গৰিয়াসকলে পাব তাৰ ওপৰত আলোচনা কৰি পৰ্যালোচনা কৰি আমি পৰ্যায়ক্ৰমে আগবাঢ়িছোঁ। আৰু ইত্যাদিবোৰ সকলো আমাৰ জনগোষ্ঠীটোৰ হকে আমি আগবাঢ়িবৰ কাৰণে জনগোষ্ঠীটোৰ যিটো পুৰণি মৰ্যাদা ঘূৰাই আনিবৰ কাৰণে আমি জাজৰি অধিৱেশন যি আমি পঞ্চবাৰ্ষিক যি জাজৰি অধিৱেশন জাজৰিত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছোঁ। আচলতে চাওক কথা হ'ল কি গৰিয়ামূৰীয়া দেখি বুলিয়ে নহয়, সেই হিচাপত যদি চাব যাওঁ অসমত যদি বিভিন্ন মুছলমান জনগোষ্ঠী আছে, এই সকলো মুছলমান জনগোষ্ঠীৰ পৰা সুকীয়াকৈ যিখিনি খিলঞ্জীয়া জনগোষ্ঠী হয় সেই হ'ল গৰিয়ামূৰীয়া একত্ৰিত হৈছে। প্ৰথম কথা, অসমত এনেকুৱা কোনো উপমা নাই যে কেইবাটাও জনগোষ্ঠী লগ লাগি এটা সংগঠন কৰা, এনেকুৱা উপমা খুবেই কম। গতিকে আমি যেনেকৈ নেকি ধৰি লওক আমাৰ বিভিন্ন ক্ষেত্ৰত মৰাণ মটক ইত্যাদি জনগোষ্ঠী মিলি এটা কোনো সংগঠন হোৱা নাই, ঠিক তদ্ৰূপ আমিও তেনেকৈ আনৰ পিঠিত আনৰ কোলাত আনৰ বুকুচাত উঠি আমি নিজকে নিজৰ অধিকাৰ আনিব বিচৰা নাই। গৰিয়া জনগোষ্ঠী সকলোতকৈ পুৰণি এটা এই জনগোষ্ঠীবোৰৰ ভিতৰত সকলোতকৈ এটা পুৰণি জনগোষ্ঠী হয়, আহোম ৰজাৰ দিনৰ আগৰ জনগোষ্ঠী হয়। গতিকে আমাক আমি আনৰ কোলা বুকুচাত উঠি নিজৰ স্বাভিমান ঘূৰাই আনাতকৈ আমি নিজে স্বয়ংক্ৰিয়ভাৱে প্ৰতিষ্ঠিত হ'ব বিচাৰিছোঁ আৰু নিজেই নিজৰ অধিকাৰ ঘূৰাই আনিবলৈ আমি সংকল্পবদ্ধ হৈ আজি একত্ৰিত হৈছোঁ। প্ৰথমকৈ আমি এটা কথা সকলোকে অৱগত কৰিব বিচাৰিছোঁ যে আমি প্ৰত্যেকে জানো গৰিয়া জনগোষ্ঠী অসমৰ এটা ঐতিহাসিক পুৰণি জনগোষ্ঠী হয়। গৰিয়া জনগোষ্ঠী আহোম ৰজাৰ দিনৰ পৰা বা এনেকুৱাও পোৱা যায় যে তাতোকৈ আগৰ পৰা গৰিয়া জনগোষ্ঠী অসমত অৱস্থিত। কাৰণ আমি প্ৰত্যেকে জানো আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক যেনে চাওলুং চুকাফাদেৱ বৰ অসমত প্ৰতিষ্ঠাপক যে চাওলুং চুকাফাদেৱে অসমত প্ৰৱেশ কৰিছিল, তেওঁক বাট দেখাই অনা ব্যক্তিজনে আছিল চেংচাই গৰিয়া। গতিকে আমি ইয়াৰ পৰা বুজোঁ ইমান এটা পুৰণি জনগোষ্ঠী, কিন্তু বৰ্তমান ৰাজ্যিক প্ৰেক্ষাপটত হওক বা সামাজিক প্ৰেক্ষাপটত হওক গৰিয়া জনগোষ্ঠীৰ যিখিনি অধিকাৰ আছিল বা যিখিনি প্ৰাপ্য আছিল সকলো ফালৰ পৰা বঞ্চিত হৈ এটা লাঞ্ছিত বঞ্চিত এটা সকলোৰে বা অৱহেলিত জনগোষ্ঠীৰ পৰা পৰিগণিত হৈছে। আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় 25খন জিলা য'ত নেকি গৰিয়া জনগোষ্ঠী অৱস্থিত আছে, 25খন জিলাক একত্ৰিত কৰি কেনেকৈ গৰিয়া জনগোষ্ঠীৰ যিখিনি ঐতিহাসিক যিখিনি স্বাভিমান আছিল, যিখিনি পুৰণি মান সন্মান আছিল পুনৰাই উদ্ধাৰ কৰি অসমত প্ৰতিষ্ঠা কৰিব পাৰোঁ। গৰিয়াসকলক যিটো প্ৰাপ্য আমি প্ৰত্যেকৰ পৰা আজৰি আনিব পাৰোঁ। গৰিয়াসকলে যিখিনি হেৰুৱাইছে বা যিখিনি পাব লগা আছে, কেনেকৈ বঞ্চিত হৈ আছে, বিশেষকৈ OBCৰ ক্ষেত্ৰত গৰিয়াসকল একেবাৰে তাৰ পৰা আচলতে OBC যিটো মৰ্যাদা গৰিয়াসকল সঁচাকৈ প্ৰাপ্য হয়। গতিকে OBC মৰ্যাদা কেনেকৈ গৰিয়াসকলে পাব তাৰ ওপৰত আলোচনা কৰি পৰ্যালোচনা কৰি আমি পৰ্যায়ক্ৰমে আগবাঢ়িছোঁ। আৰু ইত্যাদিবোৰ সকলো আমাৰ জনগোষ্ঠীটোৰ হকে আমি আগবাঢ়িবৰ কাৰণে জনগোষ্ঠীটোৰ যিটো পুৰণি মৰ্যাদা ঘূৰাই আনিবৰ কাৰণে আমি জাজৰি অধিৱেশন যি আমি পঞ্চবাৰ্ষিক যি জাজৰি অধিৱেশন জাজৰিত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছোঁ।